আমার টুলটুলি ভাবি গো আমার পরাণের ময়না তোমার হালতা রহাঙা পাও দেখায় আমার সবুর মানে না তোমার হালতা রহাঙা পাও দেখায় আমার মনে মানে না বন্ধুর বাঁশির সুরে ওমর মোহনা রয় ঘরে আর না বাজাস বাঁশের বাঁশি মন মোর হয় উদাসী। নমস্কাৰ, মই শহীদুল আনচাৰী। আজি অন্য এটি খণ্ডলৈ অভিজ্ঞানৰ মজিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে এগৰাকী গায়ক, এগৰাকী উদ্যোগিক যুৱক, গানেৰে তেওঁৰ পৰিচয়। তেখেত আব্দুল জব্বাৰ ডাঙৰীয়া আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া মই প্ৰথম প্ৰশ্ন আপোনালৈ কৰোঁ যে আপুনি আপোনাৰ প্ৰথম পৰিচয়টো দিব, আপোনাৰ নাম, ঘৰ বা আপোনাৰ স্কুলীয়া শিক্ষা অলপ থুলমূলকৈ যদি আপোনাৰ পৰিচয়টো দিয়ে। হয়, মোৰ নাম আব্দুল জব্বাৰ। মোৰ দেউতাকৰ নাম জুৰান আলী নাই, মৃত্যু হৈছে। হয়। আৰু মোৰ ঘৰ চুৱাপাতা পাৰ্ট 2 বুলি লিখিতভাৱে হয়, মানুহে চিনে সোণামুখী। তাৰমানে আপুনি যিহেতু গায়ক, আপোনাৰ পিছত এটা ডাঙৰ এটা ষ্ট্ৰাগল লাইফ আছে। আজি যিখিনি পৰিচয় আপোনাৰ হৈছে মানুহৰ মাজত, এদিনততো হোৱা নাই। আপুনি প্ৰথম মানে কেনেকৈ এই গানৰ জগতত কেনেকৈ আপুনি আহিলে, কেনেকৈ আৰম্ভ কৰিলে? হয়, বহুত কাহিনী থাকে। এজন মানুহ যেতিয়া হয়তো মানুহৰ জনপ্ৰিয় হয়, তাৰ বহুত ধৰণৰ কষ্ট মাজেদি সি মানে আহিব লগা হয়। হয়। মোৰ ক'বলৈ হ'লে বহু কথা। মই মানে সৰুৰে পৰাই গান ভাল পাইছিলোঁ। মই মানে ক্লাছ 2ৰ পৰাই আমি মানে গান গোৱা আৰম্ভ কৰিছিলোঁ। যেতিয়া মানে পাঠশালা LP স্কুলত পঢ়ে তেতিয়াৰ পৰাই প্ৰতি শনিবাৰে মানে আমাৰ ছাৰ আমাৰ কণ্ঠত গান শুনিছে আৰু কি প্ৰতি শনিবাৰত। তেতিয়াৰ পৰাই আমি গান গাইছোঁ। তাৰপিছত মানে স্কুলত এই শনিবাৰীয়া যিটো আড্ডা, সেই আড্ডাটোত মানে ছাৰে আপোনাৰ গান শুনিছে আৰু হয়তো সেই ছাৰৰ পৰাই মানে আপুনি লাহে লাহে ইণ্টাৰেষ্টটো আপোনাৰ বাঢ়িছে। হয়। তাৰপিছত মানে আগতে কিবা DPP আছিলে, DPP আছিল। DPP মানে সিহঁতে শিক্ষাৰ এডভাৰটাইজ কৰিছে, নাটক কৰিছে। সিহঁতে আহিছিল আমাৰ স্কুলত। তাতে মানে ছাৰ আমাক টানি লৈ দিছে যে তুমি এটা গান গাব। তো তাতে গান গাইছিলোঁ। বহুতে মৰম দিছে, হয়তো ভাল পোৱা দিছে। তাৰপিছতেই হয়তো আমাৰ মজনু কাকা আছিল, শফিকুল কাকা, সিহঁতে মানে দোতৰা বজাইছিল, ঢুলকি বজাইছিল, কইনু কাকা, সিহঁতে মানে লগত লৈ পিনি মানে আমাক গান কোৱাইছে। আৰু শিশু শিল্পী হৈও মই মানে তেতিয়া ষ্টেজ প্ৰগ্ৰাম কৰিছিলোঁ বহুদিন আগত। তাৰমানে একদম সৰু অৱস্থাৰ পৰা আপুনি ষ্টেজত গান গাইছে। তেতিয়াহ'লেতো আপোনাৰ এই যে ষ্টেজৰ যে এটা অনুভূতি যে এটা থাকে, যে প্ৰথম মই মঞ্চত গান গালোঁ, প্ৰথম দিনৰ অনুভূতিটো কেনেকুৱা, সেইটোতো আপোনাৰ ক'ব গ'লে নাই, কিয়নো একেবাৰে সৰুৰ পৰাই আৰম্ভ কৰিছে। ক'বলৈ গ'লে এইটো ইতিহাসৰ কথা। আমি হাৰিকেন, হেঁচাক সেইবিলাক দি মানে ষ্টেজত গান গাইছোঁ। হেঁচাক বা হাৰিকেনেৰে যেতিয়া পোহৰ দিছিল, মানে ইলেক্ট্ৰিচিটিৰ ইমান হেৰি নাছিল, জেনেৰেটাৰ নাছিল, বেটাৰী দি প্ৰগ্ৰাম চলাইছে। তেতিয়াই মই গান গাইছোঁ ষ্টেজত। এই যে ষ্টেজত গান গালে, তাৰপিছত লাহে লাহে এই যে সামাজিক মাধ্যম, ফেচবুক, ইউটিউব, এইবিলাকতো বহুত পিছত আহিল। কিন্তু যেতিয়া আপোনাৰ লাহে লাহে মানে সৰুৰ পৰা বুজা বয়সটো আহিল, বুজিবলৈ আৰম্ভ কৰিলে, যেতিয়া আপুনি মানে নিজে মানে ভাবিবলৈ আৰম্ভ কৰিলে যে নহয় মই গান গাম, তেতিয়া কিবা ধৰণৰ তেনেকুৱা মানে আপোনাৰ হয়তো সমস্যাৰ সন্মুখীন বা এই গান গোৱা জগতটো ইমান সহজ নে কঠিন, তেনেকুৱা অনুভৱ কৰিছিল নে? হয়, যেতিয়া মানে অলপ বুজি পালোঁ, তেতিয়া মানে গানটো মানে মানে চৰম ভাৱ আহিছিল, লাজ লগা তেনেকৈ আছিল। আৰু তেতিয়া হয়তো আমাৰ সাংসাৰিক অৱস্থা অলপ বেয়া আছিল। পঢ়া শুনাৰ মাজেদি মানে আমি টকা ইনকাম কৰাৰ কাৰণে চেষ্টা কৰিছোঁ, মানে সংসাৰটো
চলাবলৈ হয় চলাবলৈ তো তেতিয়া মানে গান আমি এৰি দিছিলোঁ মাজত গান এৰি দিছিলোঁ হয় সৰুৰে পৰা গান গাই যেতিয়া অলপ বুজা বয়সটো হ'ল তাৰপিছতে এৰি দিছিলোঁ আৰু এইটো মানে আৰ্থিক অনাটনৰ কাৰণে আৰ্থিক অনাটন হয়তো বেকগ্ৰাউণ্ড নাছিল আৰু মানে নিজকে কিবা লাজ লাগে গান গাওঁতে আৰু এই যিটো বয়সত হয়তো মানুহৰ ছাপোৰ্ট এটা লাগে হয় হয় যে হয়তো পৰিয়ালৰ ছাপোৰ্ট এটা লাগে যে যা তই গান গা তেনেকুৱা ছাপোৰ্ট এটা হয়তো নাছিল মোৰ দেউতাকে ছাপোৰ্ট দিছিল মোক যে তুমি গান গাবা দিছিল মোৰ দেউতাকে বহুতো ছাপোৰ্ট দিছিল কিন্তু অলপ ডাঙৰ হোৱাৰ পিছত অলপ যেতিয়া বুজি পালোঁ তেতিয়া মানে সংসাৰত অভাৱ থাকিলে কিন্তু মানে বহুত কিবা কিবি নহয় তেতিয়া মানে আপুনি এই মানে গান আমাৰ অফ আছিল কিমান দিন অফ আছিল ভালেই কিছুদিন অফ আছিল 10 বছৰ গেপ তাৰপিছত আকৌ যে আৰম্ভ কৰিলে কেনেকৈ এইটো কৰিলোঁ মানে হয় আমি হয়তো বেলেগ আৰ্টিষ্ট হয়তো বেলেগ গায়ক গায়িকা গান গায় সিহঁতে গীত গায় শুনিবলৈ যাওঁ মানে গানটো এটা নিচাৰ নিচিনা মানে যিহেতু গান মই জানো অলপ চলপ বেলেগৰ প্ৰগ্ৰাম চাবলৈ যাওঁ সিহঁতে গান গায় মোৰ বহুত ইচ্ছা হয় যে মই গাম নেকি তাতে এনেকৈ ইচ্ছা হয় তেনেকৈ মানে ভাবিলোঁ যে গান গাম তাৰপিছত মানে মঞ্চ বিচাৰি ফুৰিব লাগে তেতিয়া যে মোক এটা চান্স দিয়ক তো তাৰপিছত হয়তো তেনেকৈ মঞ্চ বিচাৰি লৈছোঁ মানুহে বহুত ছাপোৰ্ট দিছে মোৰ গান শুনি বহুত ছাপোৰ্ট দিছে মোৰ গাঁৱৰ মানুহে বহুত ছাপোৰ্ট কৰিছে মোক যে তোমাৰ গান ভাল লাগে আৰু তাৰ পৰা লাহে লাহে গীত গাইছোঁ তাৰপিছতো হয়তো এই সাংসাৰিক সেইটোতো আমাৰ আছেই সাংসাৰিকটো এইটো চলাই ল'ব লাগে হয়তো ইনকামো কৰিব লাগে ইনকাম কৰিলে মানে গানটো মানে আৰু গানটো এনেকুৱা মানে তাত লাগি থাকিব লাগে আৰু সংগীতটো লাগি নাথাকিলে এইটো পোৱা নাযায় কেতিয়াও পোৱা নাযায় মানে সংগীতটো এটা সাধনা হয় ইয়াৰ কাৰণে পাগল হ'ব লাগে মানে সব এৰি দিয়ে ইয়াৰ পিছত লাগিব লাগে তাৰপিছতহে পোৱা যায় তেনেকৈ আৰু কিছুদিন হয় ষ্টেজে মানে চান্স লৈ গীত গাওঁ তেতিয়া মানে আমাৰ পইচা পাতি নালাগে মোক চান্স দিয়ক দুটা গীত গাওঁ দুটা গান গাম সময়খিনি মোক দিয়ক এনেকৈ গান গাওঁ হয়তো দুই এটা ষ্টেজত ভাল গাইছোঁ তেতিয়া বেলেগ ষ্টেজত সিহঁতে মাতে যে তুমি আহিবা দেই আমাৰ তাতে প্ৰগ্ৰাম আছে আহিবা গীত গাবা পইচা পাতি কোনো আলোচনা নাই আহিবা গীত গাবা তোমাক চান্স দিম এনেকৈ মানে চান্সো দিছে তেনেকৈ গীত গাইছোঁ গাওঁতে গ'ল বহুত দিন তাৰপিছত মানে এইটো অনলাইনৰ বিষয়ে ক'ম নেকি হয় কওক অনলাইনে মই সুধিবলৈ মানে সুধিম এতিয়া এনেকুৱা যে লাহে লাহে আপুনি এইটো জগতত কেনেকৈ আহিল হয় অনলাইনত যেতিয়া যে লকডাউন আহিছিল নে হয় লকডাউন হয় তেতিয়া মঞ্চবিলাক চব বন্ধ হৈ গ'ল এইবিলাক বন্ধ হৈ গ'ল হয়তো মোৰ বিজনেছ এটা আছিল দোকান এটা আছিল দোকানো বন্ধ দোকান খুলিব পৰা নাই পাৰ্চৰ দোকান কৰিছিলোঁ তো তেতিয়া হয়তো আমাৰ তেতিয়া আপুনি মানে পাৰ্চৰ দোকান কৰিছিল আৰু লগতে এই গানটো চলাই মানে গানৰ লাইনটো চলাই গৈছিল মানে গানৰ লাইন তেনেকৈ চলোৱা নাই মানে গানটো মানে মনৰ খোৰাক বুলি ভাল লাগে বুলি মানে লাহে লাহে যেহেতু গান অলপ চলপ জানো মানে এইটো মানে নকৰিলে ভালো নালাগে পিছত মানে আমাৰ লগৰীয়া আছে 4-5জন সিৰাজুল আছে আৰু কোহিনুৰ আছিল এই 5-6জন মিলি আমি গান ষ্টাৰ্ট কৰোঁ আমি মিউজিক কিনিলোঁ কিনি লাহে লাহে আমরা মানে প্র্যাকটিস করো হয়তো গ্রামত মানুহে অলপ ডিস্টার্বও করেছে আমি প্র্যাকটিস করলে হিউতর অসুবিধা হয় সাউন্ডটো আমি অটো তুলি লই একদম মানে নদীর পাৰত গৈছে বালিৰ চাৰত গৈছে এই অটোৰ ব্যাটারি দি এইবিলাক দি ইলেক্ট্রিক বস্তু মানে কালেকশন কৰি থুলমুল কৰি মানে প্র্যাকটিস কৰিছো আর কি কৰাৰ পিছত আৰু দোকান কৰি থাকো তাৰপিছত লকডাউন আহিল তেতিয়া মানে এই কিছুমান বন্ধু ক'লে যে তুমি ইউটিউব চেনেল কিয় নখোলা অনলাইনত কিয় না আমি ভাবা নাই যে ইউটিউব অনলাইনত পইচা ইনকাম কৰিব পৰা যায় আমি বিক্ৰী কৰিব পৰা নাই তো সিহঁতে কওঁতে যে ঠিক আছে এতিয়াতো দোকানো বন্ধ ঘৰত বহি থাকিব লাগে তে লাইভ প্ৰগ্ৰাম কৰিছোঁ মানে মিউজিচিয়ানবিলাক ডাকি আনি মানে ঘৰতে ৰেকৰ্ডিং কৰিছোঁ কৰি ইউটিউবত চাৰোতে 3 মাহ পিছতে আমাৰ ইউটিউবটো মনিটাইজেশ্যন হৈছে তেতিয়া গোৱালপাৰীয়া গীত আছিল ৰুকসানা গাইছিল মোৰ লগত সেইবিলাক গান ভাইৰেল হ'ল
ভাইৰেল হোৱাৰ পিছত মানে ইউটিউব মনিটাইজেশ্যন হ'ল তাৰ পৰা মানে লাহে লাহে ইণ্টাৰেষ্ট আহি গ'ল অলপ আৰ্নিংটো আহিব ধৰিল হয় ইণ্টাৰেষ্ট আহোঁতে ইয়ালৈকে বঞ্চিছে আৰু ইউটিউবত মানে আব্দুল জাব্বাৰ অফিচিয়েল এটা আছে হয় এটা জাব্বাৰ অফিচিয়েল ইউটিউব চেনেল আৰু এটা আব্দুল জাব্বাৰ ষ্টুডিঅ' এইটো মোৰ প্ৰথম মানে এইটো ফেচবুক না ইউটিউব হ'ল আব্দুল জাব্বাৰ ষ্টুডিঅ' এইটো মোৰ প্ৰথম চেনেল তাৰপিছত জাব্বাৰ অফিচিয়েল দুটা আপোনাৰ কিমান ছাবস্ক্ৰাইব কিমান আছে দুটাতো 4 লাখৰ ওপৰত আছে দুটা আৰু এই ফেচবুকটো কৈ দিয়ক ফেচবুকো 4 লাখ পরে 5 লাখ হলে আর ফেসবুকের নামটো কি আছে ফেসবুক নাম পেজটোৰ নাম হল আব্দুল জব্বাৰ এণ্ড রুকসানা পারভিন মিউজিক ক্লাব বুলি আছিল এইটো আৰু আপোনাৰ যেটো একাউণ্ট আব্দুল সিঙ্গাৰ আব্দুল জব্বাৰ এইটো তাৰ মানে এইটোত কিমান আছে বৰ্তমান ফলোৱাৰ্স 4 লাখ প্লাস আছে মানে এই যে আজি 4 লাখ প্লাস মানে 5 লাখ হবই আৰু 5 লাখৰ এটা পৰিয়াল আপোনাৰ ফেসবুকত কেতিয়াবা মানে ভাবিছিল নে কেতিয়া ভাবাই নাই মানে মানুহৰ লাইফটো কেতিয়া মানে ইউ টাৰ্ন লয় সেই বস্তুটো আমি কিন্তু কোনেও ক'ব নোৱাৰি এতিয়া হো মানে আপুনি আপোনাৰ নিজৰ কোনটো গান আটাইতকৈ আপোনাৰ নিজৰ প্ৰিয় মোৰতো প্ৰিয় সকলোবোৰ গানেই প্ৰিয় হয় যেটো গান মানুহৰ যেটো প্ৰিয় হেতুহে ক'ব লাগিব মানুহে বেছি ভাল পোৱা দিছে যিবিলাক গান মানুহে ভাল পোৱা দিছে হেতু হল আপুনি সেই গানৰ দ্বাৰা আপুনি নিজে জনপ্ৰিয় হৈছে আচ্ছা হেতুৱে কওক আপুনি কোনটো গান আটাইতকৈ বেছি আপোনাৰ ভাইৰাল বা জনপ্ৰিয় বেছিভাগ ভাইৰাল মোৰ টুলটুলি ভাবি এটা গীত আছে হেতু গীত বেছিভাগ ভাইৰাল আৰু আমাৰ গীত আপোনাৰ লগত দোৱা আশীৰ্বাদত অনেক গীত ভাইৰাল আছে গীত আছে এতিয়া যেহেতু আপোনাৰ আটাইতকৈ জনপ্ৰিয় আমাৰ অনুষ্ঠানত যেহেতু অলপ দৰ্শকে চাব যদি আপুনি বা লাজ নাপায় বা যদি অলপ মানে সংকাবোধ নকৰে অলপ দুটা লাইন গুনগুনাই দিব নেকি হয় নিশ্চয় গুনগুনাই ঠিক আছে টুলটুলি ভাবি গীতটো হয় আমার টুলটুলি ভাবি গো আমার পরাণের ময়না তোমার হালতা রহাঙা পাও দেখায় আমার সবুর মানে না তোমার হালতা রহাঙা পাও দেখায় আমার মনে মানে না ভাবি শিঙিরি মাছ কোটে ভাবি শিঙিরি মাছ কোটে ওরে খাইসটা শিঙিরি মারছে গো কাটা ভাবির ওই হাতে ওরে খাইসটা শিঙিরি মারছে গো কাটা সোনার ওই হাতে এটা আটাইতকৈ জনপ্ৰিয় গান আপোনাৰ ধন্যবাদ জনাইছোঁ অলপ গুণগুণাই দিয়াৰ কাৰণে এতিয়া আহোঁ মানে এই যে গান যে আপুনি বনায় আপুনি নিজেই লিখে হয় আমি আৰু আমাৰ বন্ধু সিৰাজুল হক আছে আমি দুজনে মিলি গীত আমি দুজনে মিলি লিখো নিজেই লিখে আৰু নিজে আপোনালোকে মিউজিকটো নিজেই বনায় মিউজিক আমি আৰু সিৰাজুল এই দুজনে আমাৰ বেছিভাগ সব যিবিলাক ভাইৰাল গীত সব আমি আৰু সিৰাজুলে কাম কৰিছে একেলগে এই গানবিলাক যেতিয়া লিখে মানে মনত কি চেতনা আহে কি ভাৱ লৈ গানবিলাক লিখে দুজনে মিলি এজন হয়তো নাই আপোনাৰ নিজৰটো সুধিছোঁ মই এইটো এটা আমি আৰু সিৰাজুল যদি গান লিখাত বহু আমাৰ মানে দুজনৰ সোনকালে হৈ যায় গান হয় মানে হেবিট এটা হৈ গৈছে হয় আমি আৰু হি যদি বহু আধা ঘণ্টা লাগে এটা গীত খালি অলপ মানে সুৰ টিউনটো অলপ খালি মিলাব লাগে টিউনটো যদি আমি কই যে এইটো টিউনত বনাম আমি আধা ঘণ্টা 1 ঘণ্টাতে গান হৈ যাব ঠিক আছে মই আপোনাক এই টুলটুলি ভাবি এই গানটো মই গাবলৈ অনুৰোধ কৰিছোঁ এতিয়া আপুনি আপোনাৰ নিজৰ ফালৰ পৰা যিকোনো এটা গান আমাক অলপ 2 লাইন গুণগুণাব তাৰপিছত আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম ঠিক আছে হয় এটা গীত আছে মোৰ মানে প্ৰথম জনপ্ৰিয় হৈছিল গীতটি মানে গোৱালপাৰীয়া গীত এটা আমি আৰু সিৰাজুলে লিখিছিলোঁ গীতটো ওইটো সেই গীতটো গাই দিছোঁ প্ৰথমে সেইটো বহুত জনপ্ৰিয় হৈছিল বন্ধুর বাঁশির সুরে ওমর মোহনারয় ঘরে
আর না বাজাস বাঁশের বাঁশি মন মোর হয় উদাসী আর না বাজাস বাঁশের বাঁশি মন মোর হয় উদাসী কন্যা তোর কথা শুনি ও মোর মনটা গেলে ভরি আর না কোষ তুই রসের কথা মন মোর হয় উদাসী আর না কোষ তুই রসের কথা মন মোর হয় উদাসী। ধন্যবাদ জানাইছোঁ অলপ গানটো গুণগুণাই দিয়াৰ বাবে। এখেত আব্দুল জাব্বাৰ সুৰকাৰ গীতিকাৰ, নিজে গান লিখে নিজে গায় আৰু এডিটিং বা অনলাইন জগতত বহুত কষ্ট কৰি আজি এই পৰ্যায়লৈ আহিছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সময় দিয়াৰ বাবে আৰু আমাৰ অভিজ্ঞানৰ ফালৰ পৰা তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।